শিক্ষাগুৰুসকল জনাই আছোঁ শিক্ষকসকলৰ কাৰণে বহুত দৰকাৰী এটা খবৰ যে বৰ্তমান যি এমই স্কুলৰ এছিষ্টেণ্ট শিক্ষক আছে যিসকল জ্যেষ্ঠ বা ছিনিয়ৰ টিচাৰ তেওঁলোকৰ যি গ্ৰেডেশ্যন লিষ্ট এইটো প্ৰকাশ কৰিবৰ কাৰণে এটা নিৰ্দেশ দিয়া হৈছে ডিপাৰ্টমেণ্ট ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা আৰু সেই সম্পৰ্কে এখন জিলাত এটা নোটিছ ওলাইছে অৰ্ডাৰ ওলাইছে হয়তো অসমৰ গোটেইকেইখন জিলাতো এনেকুৱা অৰ্ডাৰ ওলাব তো এই অৰ্ডাৰখনত কি লিখা আছিল আৰু লিষ্টখন আপোনালোকক দেখাই দিছোঁ তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব এইটো চাব পাৰিবতে অসমৰ এখন জিলাত পাব্লিছ হোৱা এখন অৰ্ডাৰ গতিকে এনেকুৱা অৰ্ডাৰ হয়তো অসমৰ অন্যান্য জিলাতো পাব্লিছ হ'ব পাৰে হয়তো তেওঁলোকক নতুনকৈ আকৌ ইনফৰমেশ্যন দিছে তো ইয়াতে কি লিখিছে আপোনালোকে চাব পাৰিছে যে ইন পাৰ্চুৱেঞ্চ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামছ লেটাৰ নম্বৰ 628969/14 dated 24/3/2025 and the minutes of the meeting dated 28/2025 of the seniority cum efficiency and recommendation of district level selection committee of Hailakandi district the provisional draft gradation list of assistant teacher of upper primary school under Hailakandi district as on 30/6/2025 in the cadre of post of headmaster of ME school, MB school, senior basic school under Hailakandi district is hereby published for information of all concerned. অর্থাৎ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা 24/3/2025 তাৰিখে এখন লেটাৰ দিছিলে আৰু সেই লেটাৰৰ পৰিপ্ৰেক্ষিতত হাইলাকান্দি জিলাৰ তেওঁলোকৰ যি ডিষ্ট্ৰিক্ট লেভেল সিলেকশ্যন কমিটি আছে তেওঁলোকে 2/8/2025 তাৰিখে আকৌ এটা মিটিং কৰিছিলে আৰু তাৰ প্ৰস্তাৱনা হিচাপে এটা প্ৰভিজনেল ড্ৰাফট গ্ৰেডেশ্যন লিষ্ট ওলাইছে ইউপি স্কুলৰ যিসকল এছিষ্টেণ্ট টিচাৰ আছে যিসকল জ্যেষ্ঠ শিক্ষক ছিনিয়ৰ শিক্ষক তেওঁলোকৰ ইয়াতে চাব পাৰিছে লিখা আছে এমই স্কুল এমবি স্কুল বা ছিনিয়ৰ বেচিক স্কুল আৰু তেওঁলোকে ভিত্তি যিটো ডেট আছিলে সেইটো লৈছিলে 30/6/2025 ওপৰত ভিত্তি কৰি এই লিষ্টখন বনাইছে আৰু ইয়াতে তলত লিখা আছে চাওক ইন কেছ অফ ফাউণ্ড এনি অবজেকশ্যন মিষ্টেক অমিশ্যন এটসেট্ৰা ইন দিছ গ্ৰেডেশ্যন লিষ্ট মে বি ব্ৰিং টু দ্য নোটিছ অফ দ্য অফিচ অফ দ্য আণ্ডাৰচাইণ্ড উইদিন 15 days ফ্ৰম দ্য ডেট অফ পাব্লিকেশ্যন অফ দিছ গ্ৰেডেশ্যন লিষ্ট আৰু যদি এই লিষ্টখনত কিবা অসুবিধা আছে 15 দিনৰ ভিতৰত তেওঁলোকে অবজেকশ্যন বা মিষ্টেক থাকিলে বা কিবা বাদ পৰিলে জনাব কৈছে লাগাছিলে এনেকুৱা ধৰণৰ এইটো চাব পাৰিছে ডিষ্ট্ৰিক্টৰ নাম আছে নেম অফ দ্য ব্লক আছে নেম অফ দ্য ইউপি স্কুল number of name of incumbent date of birth caste date of appointment original place of posting date of joining in original place of posting আদি লিখা আছে এনেকে বহুত কেইজন শিক্ষাগুৰুৰ নাম ওলাইছে ইয়াতে 206 জন টিচাৰৰ নাম আছে এটো তালিকা প্ৰকাশ পাইছে গতিকে অসমৰ অন্যান্য জিলাতো এনেকুৱা তালিকা হয়তো অতি সোনকালে প্ৰকাশ পাব আৰু হয়তো এই প্ৰধান শিক্ষকসকলক অতি সোনকালে নিযুক্তি দিব পাৰে